মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো ফাইনেলি এডিআৰই 2ৰ বাবে লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ'ল। তৃতীয় বৰ্গৰ যিখিনি পদ আছে প্ৰায় ৭৫০০টা পদ আছে, সেইখিনি পদৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ লগতে যিখিনি চতুৰ্থ বৰ্গৰ পদ আছে এই পদখিনিৰ পৰীক্ষা 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথা ঘোষণা কৰিছে। কিন্তু এক্সাম ডেট ঘোষণা কৰাৰ লগে লগে আটাইতকৈ বেছি যিটো টপিকত চৰ্চা হৈ আছে, আটাইতকৈ বেছি যিটো টপিকত প্ৰতিক্ৰিয়া হৈ আছে, সেইটো হ'ল এক্সাম পেটাৰ্ণক লৈ। কাৰণ এডিআৰই 2ত এক্সাম পেটাৰ্ণটো কমপ্লিটলি চেঞ্জ কৰা হৈছে। এডিআৰই 1 য'ত প্ৰায় 26,000 পদত নিযুক্তি দিয়া হৈছিলে, তাত যিদৰে সিলেকশ্যন হৈছিল, আপোনালোকে জানে যে তাত এটা লিখিত পৰীক্ষা হৈছিলে, এমচিকিউ বেছ এটা লিখিত পৰীক্ষা হৈছিলে। সেই পৰীক্ষাত সিলেকশ্যন হোৱা সকলৰ স্কিল টেষ্ট হৈছিলে আৰু স্কিল টেষ্টৰ পিছত ফাইনেল সিলেকশ্যন কৰা হৈছিলে। কিন্তু এইবাৰ যিটো এডিআৰই 2 এক্সাম কণ্ডাক্ট কৰা হ'ব, এই এক্সামটো এপিএছচিৰ আৰ্হিত কৰা হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো এই পৰীক্ষাটোত 3টা ষ্টেপ থাকিব। প্ৰথম প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত ভাইভা হ'ব। 3টা ষ্টেজৰ পিছতহে ফাইনেল সিলেকশ্যন কৰা হ'ব। তো এই যে এক্সামৰ পেটাৰ্ণটো চেঞ্জ কৰা হ'ল, এপিএছচিৰ আৰ্হিত পৰীক্ষাটো কণ্ডাক্ট কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হ'ল, তাৰপিছতে যথেষ্টখিনি প্ৰতিক্ৰিয়া হৈছে। যিসকলে প্ৰস্তুতি চলাই আছিলে সকলোৱে এতিয়া এই যিটো পেটাৰ্ণ চেঞ্জ হ'ল তাক লৈ কুৱেশ্যন কৰিছে। কাৰণ এপিএছচিৰ আৰ্হিত যদিহে পৰীক্ষাটো হয়, পৰীক্ষাটো খুব বেছি টান হ'ব পাৰে বা ইমান কম সময়ৰ ভিতৰত তেওঁলোকে প্ৰিলিমছ, মেইনছ এই ধৰণৰ প্ৰস্তুতিৰ সময় নাপাব পাৰে। তো এই ধৰণৰ এটা প্ৰতিক্ৰিয়া সকলোৰে মাজত হৈছে যিসকলে প্ৰস্তুতি চলাই আছে, আৰু সেইটো হ'বই। কাৰণ এই যি ঘোষণা, এই ঘোষণাটো হয়তো এডভাৰটাইজমেণ্ট দিয়াৰ পিছত বা এডভাৰটাইজমেণ্টৰ সময়তে কৰিব লাগিছিলে যে এক্সাম পেটাৰ্ণটো চেঞ্জ হ'ব। মুখ্যমন্ত্ৰীয়ে যেতিয়া সময় খুব বেছি কম আছে, ডেট ঘোষণা কৰিছে, তেতিয়া এই যেতিয়া পেটাৰ্ণ চেঞ্জ কৰা কথাটো ঘোষণা কৰিছে, তো তাক লৈ এতিয়া কুৱেশ্যন নিশ্চিতভাৱে হ'বই। তো এডিআৰইৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এই যি এক্সাম কণ্ডাক্ট কৰিবৰ বাবে 2খনকৈ কমিশ্যন আছে, তো এই কমিশ্যন কেইখনেও এই কথাটো আগতীয়াকৈ প্ৰকাশ কৰিব পাৰিলে হয়। তো এক্সামক আগত যদিহে পেটাৰ্ণ চেঞ্জ কৰা কথাটো ঘোষণা কৰে বা অলপ আগতীয়াকৈ যদি ঘোষণা কৰে, তেন্তে প্ৰস্তুতি চলোৱাত নিশ্চিতভাৱে অলপ সুবিধা হয়। কিন্তু খুব কম সময় থকা অৱস্থাত যেতিয়া ডেট ঘোষণা কৰিছে, তেতিয়া এই কথাটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে পেটাৰ্ণটো চেঞ্জ হ'ব, আৰু তাৰ বাবে এতিয়া যথেষ্টখিনি সকলোৰে মাজত প্ৰতিক্ৰিয়া হৈছে। আৰু যি নহওক, পেটাৰ্ণটো চেঞ্জ হ'লে এতিয়া কিবা অসুবিধা হ'ব পাৰে নেকি বা তাক লৈ ভয় খোৱাৰ কাৰণ আছে নেকি? তো মই ভাবোঁ এই যি পেটাৰ্ণ চেঞ্জ কৰিছে, প্ৰিলিমছ, মেইনছ আৰু ভাইভাৰ জৰিয়তে নিযুক্তি দিয়াৰ কথা যিটো ঘোষণা কৰিছে, তাক লৈ ভয় খোৱাৰ ইমান বেছি প্ৰয়োজন নাই। কাৰণ এডিআৰই 1ৰ যি চিলেবাছ, প্ৰায় সেম চিলেবাছেৰে এডিআৰই 2 কণ্ডাক্ট কৰিব। ইয়াত প্ৰিলিমছেই হওক বা মেইনছেই হওক, যিয়েই নহওক, আপোনালোকে যদি ভালকৈ টপিক ৱাইজ চিলেবাছ ফ'ল' কৰি যদি প্ৰস্তুতি চলাই আছে, তেন্তে আপোনালোকৰ কাৰণে ইমান বেছি টাফ নহ'ব। কাৰণ যদিও এপিএছচিৰ আৰ্হিত পৰীক্ষাটো অনুষ্ঠিত হ'ব, কিন্তু এপিএছচিৰ দৰে লেভেল নহ'ব। এপিএছচিৰ দৰে যিটো টাফনেছ লেভেল, সেইটো কিন্তু এই এক্সামটোত নাথাকিব। গতিকে আপোনালোকে ইমান বেছি ভয় খাব নালাগে বা ইমান বেছি চিন্তাও কৰিব নালাগে। যদি আপোনালোকে চিলেবাছ ভালকৈ ফ'ল' কৰি টপিক ৱাইজ যদি আপোনালোকে ভালকৈ পঢ়ি আছে, তেন্তে আপোনালোকে প্ৰিলিমছতো ওলাই যাব পাৰিব। আৰু মেইনছত যদিহে এছে টাইপৰ কুৱেশ্যন আহে বা লেটাৰ ৰাইটিং আহে, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহতো আপোনালোকে খুব ধুনীয়াকৈ লিখিব পাৰিব। তো আপোনালোকে যদিহে ভালকৈ প্ৰস্তুতি চলাইছে, তো পেটাৰ্ণ চেঞ্জ কৰাক লৈ ইমান বেছি টেনশ্যন লোৱাৰ, ইমান বেছি ভয় খোৱাৰ প্ৰয়োজন নাই। জাষ্ট আপোনালোকে এতিয়া পঢ়াৰ টেকনিকটো অলপ শিফ্ট কৰি দিয়ক। যদিহে আপোনালোকে এমচিকিউ বেছ কুৱেশ্যন পঢ়ি আছিলে, এমচিকিউ বেছ আপোনালোকে প্ৰস্তুতি চলাই আছিলে, এইটো এতিয়া অলপ ছাবজেক্টিভ কৰি দিয়ক। অলপ আপোনালোকে টপিকবোৰ বেছিকৈ পঢ়িবলৈ আৰম্ভ কৰক এইকেইদিন, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। আৰু যি প্ৰিলিমছ বা মেইনছ, সেই ষ্টেজখিনি আপোনালোকে খুব সহজতে ক্লিয়াৰ কৰি ওলাই যাব পাৰিব। বা ভাইভাটো ঠিক তেনেকুৱাই হ'ব। ভাইভাটো আপোনালোকৰ যিসমূহ ৰিচেণ্ট টপিক আছে, সেই ৰিচেণ্ট টপিক বা আপোনালোকে চিলেবাছত যিসমূহ টপিক পঢ়িব, তেনেকুৱা টপিকৰ ওপৰতে মেইনলি কুৱেশ্যন হয়তো কৰা হ'ব পাৰে। এতিয়ালৈ
অফিচিয়েল এটা যে নটিফিকেশন সিলেবাস সন্দৰ্ভতে হওক বা প্ৰিলিমছ মেইনছটো কি ধৰণে কণ্ডাক্ট কৰিব তাক লৈ হওক এতিয়ালৈ কোনো ধৰণৰ তেনেকুৱা নটিচ অহা নাই নটিচ আহিলে বস্তুটো অলপ বেছি ক্লিয়াৰ হ'ব আপোনালোকে অলপ বেছিকৈ তাৰ ওপৰত ডিটেইলছত আপোনালোকে নটিচখন ষ্টাডি কৰি নিজৰ প্ৰস্তুতিটো ভালকৈ চলাব পাৰিব তো আপোনালোকৰ মতে এডিআৰই 2 জি এপিএছচিৰ আৰ্হিত এক্সাম কণ্ডাক্ট কৰিবলৈ ওলাইছে সিদ্ধান্তটো ভাল হৈছে নে বেয়া হৈছে এবাৰ কমেন্ট কৰি জনাব তো ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব